এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ। স্থানীয় লোকে জনোৱা মতে অতি ওচৰেৰে উৰি গৈছিল কিছুমান বিমান। তাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ, যাৰ ফলত আতংকই বিৰাজ কৰিছে ভেনিজুৱেলাৰ ৰাজধানীত। শুকুৰবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনাৰ এঘণ্টা পাছত ডাঙৰ বক্তব্য আগবঢ়াইছে ট্ৰাম্পে। ট্ৰাম্পে নিজৰ ছ'চিয়েল মিডিয়া ট্ৰুথ ছ'চিয়েলত দিয়া এটা পোষ্টত লিখিছে যে ভেনিজুৱেলা আৰু তেওঁলোকৰ নেতাৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ উপৰিও তেওঁ কয় যে আমেৰিকান ডেল্টা ফ'ৰ্চে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লৰেছক বন্দী কৰি দেশ এৰি দিয়ে। কেৱল ট্ৰাম্পে নহয়, মাডুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰা সন্দৰ্ভত আমেৰিকান সংবাদ মাধ্যম CBS নিউজৰ আগত প্ৰকাশ কৰিছে আমেৰিকাৰ বিষয়াসকলেও। তেওঁলোকে নিশ্চিত কৰিছে যে 2019 চনত ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আবু বকৰ আল বাগদাদীক হত্যা কৰা ডেল্টা ফ'ৰ্চে এতিয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰিছে। ইয়াৰ পিছত ভেনিজুৱেলাৰ ভিতৰতো মাডুৰোৰ জীৱনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। ইতিমধ্যে ভেনিজুৱেলাৰ উপ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ৰাষ্ট্ৰপতি জীয়াই থকাৰ প্ৰমাণ বিচাৰিছে। আজি তেওঁ কয় যে ভেনিজুৱেলাৰ চৰকাৰে ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাগৰাকী জীয়াই থকাৰ প্ৰমাণ বিচাৰিছে। কিন্তু এই হঠাৎ কৰা আক্ৰমণৰ কাৰণ কি? জ্ঞাত সূত্ৰ অনুসৰি ট্ৰাম্পৰ সেনাই এই আক্ৰমণক হঠাতে হোৱা নাই, বৰঞ্চ পৰিকল্পিত পদক্ষেপ বুলিহে বিচাৰে। বিগত কেইমাহৰ পৰা ট্ৰাম্প চৰকাৰে কেৰিবিয়ান সাগৰত বৃহৎ সংখ্যক যুদ্ধ জাহাজ আৰু পাৰমাণৱিক ছাবমেৰিন মোতায়েন কৰি ভেনিজুৱেলাক ঘেৰি ধৰিছিল। আনকি মাডুৰো অবৈধ শাসন বুলি অভিহিত কৰি পদত্যাগৰ দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এইবাৰ তেওঁ ভেনিজুৱেলাত আক্ৰমণ কৰে। অৱশ্যে ট্ৰাম্পৰ এই সিদ্ধান্তৰ আঁৰত একাংশ বিশেষজ্ঞই আন এক দাবী কৰিছে। অৱগত সূত্ৰ মতে বৰ্তমান ভেনিজুৱেলাত বিশ্বৰ সৰ্বাধিক তেলৰ মজুত আছে। এই দেশত প্ৰতিদিনে 10 লাখ বেৰেল তেল উৎপাদন হয়। ইয়াৰ উপৰিও ৰাছিয়া আৰু চীনৰ সৈতে মাডুৰোৰ ঘনিষ্ঠতাও কম নহয়। গতিকে ট্ৰাম্পে নিজৰ দুৱাৰমুখতে এনে বিপদ বাঢ়িবলৈ দিব বিচৰা নাছিল। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।